Hi guys, good evening. So আমি আজি এপিসোড 5 স্টার্ট কৰিম ঠিক আছে তো এটো স্টার্ট কৰাৰ আগতে আমি এটা কথা ক'ব বিচাৰো যদি আপোনালোকে হেল্পফুল হয় এই সিৰিজটোৰ পৰা দেন কাইন্ডলি লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্টছ কৰিব সো দ্যাট আমি এই মানে সিৰিজটো কন্টিনিউ কৰাৰ কাৰণে আমি মানে ইনস্পায়াৰ হ'ব পাৰো ঠিক আছে সো আহক স্টার্ট কৰো সো আমি লাস্ট ডে পঢ়িছিলো ডেথ অফ সুহুংমং লৈ আজি পঢ়িম সুক্লেংমং ঠিক আছে so let's see after the death of Suhungmung his son Suklengmung ascended the throne তো সুহুংমুঙৰ ডেথৰ পিছত মৰাৰ পিছত কোনে এই থ্ৰোনটো লৈছিল সুক্লেংমং ঠিক আছে সুক্লেংমং intervened in the intertribal feuds between Bonphera and Banchungia Nagas মানে সুক্লেংমং কি কৰিছে মানে ইন্টারভেন কৰিছিল ঠিক আছে কনফ্লিক্টৰ মাজত পৰিছিল দুটা ট্ৰাইবৰ মাজত বনফেৰা আৰু বানচুংগিয়া নাগাস ঠিক আছে তো এই কনফ্লিক্টৰ মাজত মানে ইন্টারভেন কৰি তাই কি কৰিছে বানচুংগিয়া নাগাসক ডিফিট কৰিছে ঠিক আছে ডিফিট কৰি কিনে কি পাইছে বাফেলোজ আৰু বিছন ঠিক আছে বিছন এটা এনিমেল হোক তো তাই বহুত কেটা বাফেলোজ আৰু বিছন পাইছিল ঠিক আছে he intervened in a boundary dispute between Mogong and Burma. He was in favor of the former and also formed an alliance by marrying Chao Sing, the daughter of Mogong king. ঠিক আছে সো তাই মানে আকো আৰু এটা ডিসপিউটত পৰিছিল হেতু হয় মাগাং এন্ড বাৰ্মাৰ মাজত ঠিক আছে মাগাং আৰু বাৰ্মাৰ মাজত মানে তাই ইন্টারভেন কৰিছিল আৰু ইন্টারভেন যি কৰিছিল তাই কাৰ ফেভাৰক আছিল তাই মগঙৰ ফেভাৰত আছিল ঠিক আছে তো মগঙৰ ফেভাৰত আছিল he was in favor of the former and formed an alliance by marrying Chao Sing ঠিক আছে তাই মানে Chao Singক ম্যাৰি কৰিছিল মগঙৰ লগত এলায়েন্স কৰি কিনে ঠিক আছে the Gargaon tank was excavated during his reign and Naga Ali road was constructed so during his time a Gargaon je capital to asil ঠিক আছে ইয়াতে কি বনোৱা হৈছে Naga Ali road বনোৱা হৈছে আৰু Gargaon tank মানে এটা ট্যাঙ্ক বনোৱা হৈছিল ঠিক আছে his reign is marked by the first Ahom Koch war which took place in the year 1546 ঠিক আছে তো তাৰ যে ঋণটো হয় এই মানে সুক্লেংমুঙৰ ঋণত কি হৈছিল ফাৰ্স্ট আহোম আৰু কোচৰ মাজত war হৈছিল যুদ্ধ হৈছিল ঠিক আছে so next part is the first Ahom Koch war তো Ahom Koch war কেতিয়া হৈছে 1546 AD আপোনালোকে মাৰ্ক কৰি থাকিব ঠিক আছে লিখি থাকিব 1546 AD তো Ahoms attacked some of the Koch frontier outposts তো Ahomse কাক অ্যাটাক কৰিছে কোচ কেটামান মানে এৰিয়াত অ্যাটাক কৰিছে ঠিক আছে The Koch force was under the Koch king Naranarayan's brother Chilarai or Sukladhvaj Singh ঠিক আছে তো মানে Koch force to কাৰ আন্ডাৰত আছিল Koch king or brotherৰ আন্ডাৰত যাক চিলাৰাই বুলি কোৱা হয় ঠিক আছে যি নেকি মানে বহুত কেটা আহমক মাৰিছে ঠিক আছে আৰু হেভি মানে ডিফিট হল আহমছৰ হাতত মানে তেওঁলোকে কোচ কিংডম হাৰি গৈছিল আৰু আহমছ জিতি গৈছিল ঠিক আছে it was while being engaged in these wars the Koch king Naranarayan with the help of his brother constructed a great road from their capital Koch Bihar to Naranarayanpur তো during এই যে ওয়াৰৰ টাইমত মানে কি হৈছিল যে কোচ কিং আছে না নাৰানাৰায়ণ তাই এটা মানে ৰোড কনস্ট্ৰাক্ট কৰিছিল যেটো নেকি কোচ বিহাৰৰ পৰা নৰনাৰায়ণপুৰৰ লৈ ঠিক আছে এতিয়া কি কোৱা হয় এটো নৰ্থ লখিমপুৰ সাব ডিভিজন বুলি কোৱা হয় এতিয়া ঠিক আছে by this victory Suklengmung regained the whole of his lost territory and returned to his capital ঠিক আছে তো এই কোচ আৰু আহমছৰ মাজত যে যুদ্ধ হৈছে এটুত কোন জিতিছিল আহম জিতিছিল আৰু তেতিয়া মানে ৰুলাৰ কোনে আছিল সুক্লেংমুং সো বেসিক্যালি সুক্লেংমুঙে এই ওয়াৰটো জিতিছিল ঠিক আছে okay next is Sukampa Sukampa was popularly known as Khora Raja or Lame Raja as he had hurt his foot while out for elephant hunting ঠিক আছে তো Sukampak popularly কি কোৱা হৈছে খৰা ৰাজা বুলি কোৱা হৈছে ঠিক আছে মানে খৰা ৰাজা বুলি কিয় কোৱা হৈছে বিকজ মানে তাই মানে নিজৰ যি ভুৰিত নিজেই মানে হাৰ্ট কৰিছিল ফৰ হান্টিং এলিফেন্ট মানে মাৰিবলৈ যেতিয়া গৈছিল তেতিয়া নিজৰ ভুৰিত নিজেই মানে হাৰ্ট কৰিছিল
During his period, there was an expedition against Aitonia Papuk and Khamteng Nagas. The enemy fled and a large quantity of booty fell into the hands of Ahoms. So, এই টাইমত কি হৈছিল মানে এক্সপেডিশন কৰিবলৈ গৈছিল ঠিক আছে সুকাম্ফা মানে কিবা এক্সপ্লোৰ কৰিবলৈ যে যায় না মাটি খুৰাই কিনে ঠিক আছে এইবিলাক কৰিবলৈ গৈছিল আৰু তাতে কি কি পাইছে তেওঁলোকে বহুত কেটা মানে বুটি পাইছে মানে বহুত প্ৰিচিয়াছ ষ্টোনছ জেমছ এইবোৰ পাইছে ঠিক আছে কোনে পাইছে আহোমছে পাইছে The Borgohai Aikhek was appointed as the commander-in-chief. At his time, what happened? The Borgohai Aikhek mane commander-in-chief buli appoint hoisil. Okay. So next part is the Ahom Koch conflict during Sukampha. So Sukamphar time of ji Ahom conflict, Ahom Koch conflict hoisil. Ar agot kar time of hoisil. First Ahom Koch conflict kar time of hoisil. Suklingmungor time of okay. Aru next hoisil next war hoisil Sukamphar time of. The most important conflict during this period was the war with Koches. The contemporary Koch ruler was Naranarayan. Amlake jano contemporary Koch ruler titiya kone asil Naranarayan. Thik ase? The Ahom soldiers sustained defeat at the hands of Koches. So at that time ki hoise mane Ahoms were defeated by the Koches. Thik ase? First warot ki hoisil Koch harise Ahom jikisil. Thik ase? Aru next warot ki hoisil Ahom harise aru Koch jitise. Thik ase? To jetia Koch jitise teoloke mane eta peace treaty sign koriboloi goisil jetur naam asil the Treaty of Majuli. Thik ase? The Treaty of Majuli. Between the Ahoms and Koches যেটো কেতিয়া হইছে 1563 এডিত হইছে ঠিক আছে আৰু এই যে ট্রিটি টু আছিল না এই ট্রিটিত মানে কি আছিল কি মেমোরেন্ডাম আছিল as per the terms of the treaty the Ahoms had to acknowledge the suzerainty of the Koches and considerably tract of the country in the northern bank মানে এই ট্রিটি টু ট্রিটি অফ মাজুলিত আছিল যে আহোমসক এটো মানিব লাগিব যে কোচে মানে এই ফালে মানে কিংডম বনাব বা থাকিব মানে ব্ৰহ্মপুত্ৰ অন দা নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰত কোচে থাকিব আৰু তেওঁলোকে আহোমছে একো ডিস্টার্ব নকৰিব ওকে আচ্ছা পিছত তাৰ পিছত আকৌ মানে কি হৈছিল war was renewed between the Ahoms and the Koches আকৌ মানে war লাগিছিল ঠিক আছে আকৌ যুদ্ধ হৈছিল আকৌ যুদ্ধ হোৱাৰ পিছত 1566 AD লৈ যুদ্ধ হৈছিল তেতিয়া কি হৈছে আকৌ the Koches were defeated তেতিয়া কি হল Koches মানে আকৌ হাৰি গল আৰু Ahoms জিকি গল ঠিক আছে The Ahom hostages were released and a large number of Koch artisans were sent to the Ahom kingdom. So at that time মানে যিমান Ahom hostage আছিল কোচৰ ওচৰত যিমান মানুহ বন্দী কৰি ৰাখিছিল তেওঁলোকক এৰি দিছে and a large number of Koch artisans were sent to Ahom kingdom. আৰু মানে Koch artisans ও মানে Ahom kingdomত মানে মিলি জুলি গৈছিল ঠিক আছে আৰু ওই হেতু টাইমতে কি হৈছিল তেওঁলোকে মানে these artisans made earthen goddess মানে মাটি দি যে ভগৱান বনোৱাৰ যে রিচুয়াল টু না তেতিয়াই মানে স্টার্ট হয়েছিল ঠিক আছে and the Koches and as a result this contact with Koches the worship of goddess Durga penetrated to the Ahom kingdom তো তেতিয়াৰ পৰাই মানে goddess দুর্গাক worship কৰাটো স্টার্ট হয়েছে The division of the Koch kingdom into Koch আচ্ছা তেওঁলোকে তেতিয়া তাৰ পিছত কি হৈছে মানে মিলি গৈছিল ঠিক আছে Koch kingdom আৰু আহোমছে মিলি গৈছে মিলি তেওঁলোকে মিলি কিনে তাৰ পিছত কি কৰিছে মানে মুঘলছৰ এগেইনষ্টত যুদ্ধ কৰিছিল ওকে নেক্সট ইজ প্ৰতাপ সিং আচ্ছা So Pratap Singh was popularly known as Budha Raja as he ascended the throne at an old age. ঠিক আছে তাক মানে বুঢ়া ৰাজা বুলি কোৱা হৈছে মানে তাৰ বিকজ বহুত মানে বয়স আছিল ঠিক আছে এজ হৈ গৈছিল His Ahom name was Susengpa তাৰ আহোম নাম কি আছিল Susengpa He was also known as Buddhi Swarna Narayan তাক মানে বুদ্ধি স্বৰ্ণ নাৰায়ণ বুলিও কোৱা হৈছে because of his intelligence ঠিক আছে মানে বহুত ইন্টেলিজেন্ট আছিল Because of his fondness towards elephants hunting, he became the owner of the large number of elephants and earned the title Gajapati. As because মানে তাই বহুত মানে এলিফেন্টক হান্ট কৰিছে হেতুৰ বাবে তাক মানে আৰু এটা টাইটেল দেওয়া হৈছিল এটো হয় গজপতি ঠিক আছে ওকে The post of Borphukon was established. তো তাৰ প্ৰতাপ সিংৰ টাইমত এটা আৰু এটা পোষ্ট এস্টাবলিশ কৰা হৈছিল এটো হয় Borphukon ঠিক আছে Lani Panisia was appointed as the first Borphukon. The first Borphukon kune asil Lani Panisia. Okay.
who governed at the territories of West Koliaborok govern কৰিছিল ঠিক আছে মানে rule কৰিছিল আৰু কি তাই he constructed a number of roads and তাই মানে বহুত কেটা roads বনাইছে আৰু tanks বনাইছিল ঠিক আছে আৰু বহুত কেটা মানে towns বনাইছে দাৰিকা মাথুৰাপুৰ গাইপুৰ and চিনাতালি The post of Barbarua was created ঠিক আছে তো আগৰ পোষ্টৰ নাম কি আছিল বৰফুকন তো আৰু এটা পোষ্ট স্টার্ট কৰি হৈছিল এটো হয় বৰবৰুৱা ঠিক আছে তাতে কোনে কাক এপয়েন্টমেন্ট দিছিল মমাই তামুলি বৰবৰুৱাক এপয়েন্টমেন্ট দিছিল ঠিক আছে যি নেকি ইষ্ট কলিয়াবৰ সাইডত মানে গভৰ্ন কৰিছে সো আজিৰ কাৰণে ইমানখিনি আমি আকৌ নেক্সট এপিসোডত কন্টিনিউ কৰিম থ্যাংক ইউ